এইফালে ওলাইছি জলদি শুনা খাব বহুত বিষাক্ত খা ভাইলি ভেলা মাছ দেখ ঘৰ পিছফালে আছে তাৰপিছত আমি ইনাপতে এই ফিনাইল ঢালি দিলা তেতিয়া হেৰি তাত আকৌ ধৰা পিটিছিল এওঁ অলপ আৱাজ দেউতা আহি পেলাই এই যে এইখিনি গেপটো আছে গেপটো সোমাইছে ইফালেদি শ্লিপ কৰিব পাৰে ইফালেদি আহিলে সেইটো পাইপ ক'ত লাগি ইফালে কমোড এটা আছে কমোড এইটো কমোড এই ফ্ল'ৰৰ পানীটো ওলাই যোৱা পাইপ এইটো পাইপ নাই না আছে সেইডাল মই দেখা পাইছোঁ কিন্তু শব্দ আছে নে আছে কেমেৰাত নুঠে আছে বাবা শব্দল দেখা পাইছোঁ পাইছা না মই থাকো ইয়াতে মই নামটো পাহৰি এতিয়া মই কৈছোঁ মই চিনি পাওঁ নামটো এতিয়া পাহৰি আছোঁ সুধি আছে কৈ আছে মই কৈছোঁ সদৰ লাগি চিনি পাওঁ দে আৰু বন্ধুসকল যোনখিনি ঠাইত সাপডাল আছে আৰু সেইখিনি ঠাইত সাপডাল ওলোৱাৰ কাৰণে বহুত কঠিন হ'ব সেইকাৰণে আমি বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু আপোনালোকক দেখুৱাম সেই সাপডাল কেনেকুৱাকৈ শুই আছে আৰু কেনেকুৱাকৈ ওলাম আৰু বন্ধুসকল য'ত মই আহিলোঁ তেওঁক আপোনালোকৰ মাজত চিনাকি কৰি দিম আৰু দাদা আপোনাৰ নাম আৰু ঠিকনাটো এবাৰ ৰাইজক কৈ দিয়কচোন মোৰ নাম দিলীপ ডেকা হয় মোৰ ঘৰ মংগল ইণ্ডাষ্ট্ৰীত হয় আজি প্ৰায় 3টামান বজাত হয় হয় ঘৰৰ পিছফালে এডাল সাপ ওলাল মই অফিচত আছিলোঁ শ্ৰীমতীয়ে ফোন কৰিলে কৰাত মই তৈকে আহিলোঁ ইতিমধ্যে শ্ৰীমতীয়ে অলপ ছাইডত ফিনাইল স্প্ৰে কৰি দিছিল ইয়াত সাপডাল আহি পেলাই লেট্ৰিনৰ আউটলেট পাইপত ভিতৰত সোমাই আছে এতিয়া এনেকুৱা ঠাইত আছে সাপডাল উলিওৱাত যথেষ্ট কঠিন হৈছে আৰু আমিও মানে পৰিয়ালটো এটা বৰ চিন্তিত হৈ আছোঁ টেনশ্যনত আছোঁ যিকোনো প্ৰকাৰে ইয়াক উলিয়াব নোৱাৰিলে আমাৰ দিগদাৰ হ'ব আৰু হা কি কয় ফোন মই হয় আপুনি ফোন কৰিছে আপোনাৰ ইয়াৰ আগতে সাগৰ ডেকা ইয়াৰ আগতেও এওঁ আহি কিনে এডাল এই বেলেগ ৰুমত বাৰু সেইটো বিষাক্ত নাছিলে এইটো চকৰি ফেটি বুলি ভাবিছোঁ যিহেতু সেইকাৰণে মাতিছোঁ দিগদাৰ হ'ল অলপ তেওঁৰ কষ্ট হ'ল হ'লেও মাতিছোঁ আৰু মইতো সদায় ফেচবুকত দি থাকিলে পাই নাপাব চাওক বন্ধুসকল এইডাল পাইপ আৰু এইডাল পাইপৰ কোমোৰত যোনখিনি পানী ফ্ল'ৰত পৰে সেই পানীখিনি এইফালেদি ধুনীয়াকৈ আহে আৰু সেই ফাকটোতে এই পাইপডালৰ ভিতৰত সাপডাল সোমাই আছে এতিয়া বন্ধুসকল চাওক আপোনালোকে এয়া পাকা হয় আৰু পাকা ভাঙিবৰ কাৰণে আমি চেষ্টাও কৰা নাই আৰু পাকা ভাঙিবৰ কাৰণে আমি নোৱাৰোঁ গতিকে আমি ইয়াতে মাটি দি ল'ম চাওক এইটো মই সম্পূৰ্ণৰূপে বন্ধ কৰি চাইছোঁ বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ যদিহে এই কামটো হৈ যায় তেতিয়াহ'লে একেবাৰে বিৰাট ভাল কথা হ'ব কাৰণ ৰোজা এৰিবৰ কাৰণে টাইমো হ'ব নহয়নে বাৰু পানীটো যাই আছে নহয়নে পানীটো লৈ গৈছে পানী এটা পাইপডাল অকণমান ভাঙি দিম দেই টাউনৰ মানুহ কটেৰীয়া একোৱে নাই মুমূৰীয়া আমাৰ গাঁৱলীয়া মানুহৰ কটেৰী কিন্তু একদম পুৰা কাঢ়া সাপ ওচৰতে আছে এইখিনিতে আছে সাপডাল এইফালে দি ওলাব পাৰে দেই এইফালে ওলাইছি জলদি এই
এই কোনা সেইটা এতিয়া কমিছে আকৌ মৰিছে চাওক বন্ধুসকল এইডাল সাপ হৈছে বহুত বিষাক্ত সাপ হাইলি ভেনমাছ স্নেক বাপা হৈ লাহে লে হৈ লাহে চকৰি ফেটি চকৰি ফেটি বাপা আস্তিক চাওক বন্ধুসকল এইডাল সাপ চকৰি ফেটি সাপ মনক্লাইট কোব্ৰা হাইলি ভেনমাছ স্নেক চাওকচোন বাৰু দেখা পাই চিনি পাইছে কুকুৰটো মোতকে বেছিকে আগা বাঢ়ি আছে বেছিকে আগা নহয় চাওক বন্ধুসকল এইডাল সাপ আপোনালোকে দেখা পাই চিনি পাইছে চাগে এই সাপডাল চকৰি ফেটি সাপ আৰু ইয়াক ইংলিছত মনক্লেট কোব্ৰা বুলি কয় চাইন্সত ইয়াক নাজা কাউচিয়া বুলি কয় আৰু ইয়াক পদ্ম গোফৰা বুলি কয় চন্দ্ৰনাগ বুলি কয় পালটু বুলি কয় আৰু বন্ধুসকল এইডাল সাপে আপুনি লাৰিবৰ কাৰণে কি চেষ্টা কৰি আছে আৰু বন্ধুসকল এইডাল সাপে বিষ ছটিয়াব পাৰে সেইকাৰণে ইয়াক ইণ্ডিয়ান স্পিটিং কোব্ৰা বুলিও কয় গতিকে বন্ধুসকল এনেকুৱা সাপৰ পৰা আপোনালোকে স্পিটিং কোব্ৰা এইটো গাছৰ আৰু বন্ধুসকল এতিয়া লাহে লাহে ঠাণ্ডা দিনৰ পৰা গৰমৰ দিন পৰিবলৈ আৰম্ভ কৰিছে গতিকে সাপেও মানুহৰ ঘৰত খাদ্য বিচাৰি ওলাই কেতিয়াবা আহে আৰু বন্ধুসকল আজি ভাগ্য ভাল এই সাপডাল দাদাহঁতে দেখা পালে যদিহে এনেকুৱা সাপে ৰাতি কেতিয়াবা ওলাই থাকিলেহেঁতেন তেতিয়াহ'লে যদি কিবা কাৰণত খোজ পৰিলেহেঁতেন তেতিয়াহ'লে ডাঙৰ বিপদ এটা হৈ গ'ল হয় কাৰণ ইয়াৰ গাত নিৰটক্সিন ভেনম পোৱা যায় ই হাইলি ভেনমাছ স্নেক এনেকুৱা সাপে যদি কেতিয়াবা দংশন কৰে তেতিয়াহ'লে আপোনালোকে চিধাই ডিষ্ট্ৰিক্ট হস্পিটেলত যাব কোনো কাৰণত ওজা কবিৰাজ বেজ মন্ত্ৰ তন্ত্ৰ বিচাৰি সময় একেবাৰে নষ্ট নকৰিব আৰু এনেকুৱা সাপে কামিলে বেছিকৈ বিষ লাগে কাৰণ এইগিলা সাপে বিষটো নিয়ন্ত্ৰণ কৰিব নাজানে কিমান এৰিব লাগিব এইটো সিহঁতে কিমান এৰিব লাগিব সেইটো নাজানে কিন্তু ডাঙৰ যিকেইটা সাপ আছে সিহঁতে বুজি পায় কেতিয়াবা সিহঁতে ফল্চ বাইটো মাৰি দিয়ে বিষ নেৰে সেইকাৰণে সিহঁতক কেতিয়াবা ড্ৰাই বাইট বুলি কয় ডাঙৰ সাপকেইটাই কেতিয়াবা ড্ৰাই বাইট কৰি দিয়ে কিন্তু এইকেইটা সাপে একো নাজানে সৰু আমাৰ যিকেইটা শিঙি মাছ আছে শিঙি মাছে সৰু শিঙিকেইটা বিহিলে বেছিকৈ ঠিক তেনেকুৱাই কথা কিছুমান কথা আমাৰ গাঁৱলীয়া ভাষাত ক'ব লাগিলে এতিয়া মই সাধাৰণ হিচাপে বুজাই দিওঁ মানে শুনি ভাল পাবা কাৰণে আস্তিক এই বাগুন নেঙুলিৰে কাণ খুজোৱা আৰু সাপৰ নেঙুলি ধৰা একে কথা তথাপিতো যে আমি মৰণক খৰণ কৰি পেলাই সাপগিলা ধৰি মানুহক উপকৃত কৰি আছোঁ হয়নে নহয় আমাকো যদি কামৰে আমাৰ গাতো বিষ লাগি যাব কিন্তু মেইনলি ধৰা হৈছে কৌশল এটা টেকনিক চাওকচোন বাৰু মহাদেৱৰ গলত থকাৰ নিচিনাকৈ আছে আৰু ভাল লাগিল কিয় জানানে যোনটো বুদ্ধি খটাইছোঁ সেই বুদ্ধিত প্ৰথমতে ছাকচেছ হৈছোঁ এই শুনে যিমান সাপ ধৰা মনোকল কোব্ৰা পা নাই মনোকল কোব্ৰা বহুত পাওঁ পানে বহুত পাওঁ মনোকল কোব্ৰা আৰু মনোকল কোব্ৰাৰো বহুত কেইটা প্ৰজাতি আছে আমাৰ এই ফৰেষ্ট কোব্ৰা আছে এতিয়া চাওক এই ইটো চকৰিটো কেনেকুৱা চকৰি লাভ ৰাতিটো চকৰি চাওকচোন বাৰু চাওকচোন বাৰু এই চকৰিটো চাওকচোন ডাঙৰ কৰি এইটো বহুত কেইটা মনোকল কোব্ৰা প্ৰজাতি আছে সাগৰ পুৰা কিবা কবি নেকি হাতত ধৰাৰ কাৰণে কেনেকুৱা পালে কৈছোঁ আপোনালোকক বহুত বহুত ধন্যবাদ কেমেৰা কৰা বুলি নহয় একদম মনৰ পৰা কৈছোঁ নহ'লে এটা মানে টেনশ্যন প্লাছ এই অনিদ্ৰা ৰজনী কটাব লাগিলেহেঁতেন গোটেই পৰিয়ালটোৱে হয়তো আমি খোৱাটো বাদেই এখন ঘৰত এই চৌহদতে থাকিবলৈ হয়তো ভয় লাগিলেহেঁতেন কাৰণ নিজ চকুৰি যেতিয়া এডাল চকৰি ফেটি দেখা পাওঁ নিজৰ চৌহদত তাৰপিছত আৰু সেইখন ঘৰত কি শান্তিৰে আমি থাকিব পাৰিম আপোনালোকক বহুত বহুত ধন্যবাদ আপোনালোকৰ এই ৰোজাৰ মাহতো নিজৰ ৰোজাৰ উপবাসৰ সময়তো আহি আমাক এই উপকাৰ কৰি দিয়া লগতে এই অঞ্চলৰ ৰাইজকো সহায় কৰাৰ কাৰণে আমাৰ ফালৰ পৰা আন্তৰিকভাৱে অন্তৰৰ পৰা ধন্যবাদ আপোনালোকৰ ঘৰখনেই নহয় যাৰা তাৰা ঘৰত হ'ব যাৰা তাৰা ঘৰ ইয়াৰে যিখিনি মানুহ আছিল তেওঁলোকেও উপকৃত হৈছে নিশ্চয় কাৰণ ইয়াকেইটা নি পেলাই ধুনীয়াকৈ এখন ডাঙৰ জংঘলত এৰি দিম তাতে য'ত নেকি মানুহৰ ঘৰ পৰিয়াল নাই আমাৰ অঞ্চলত একচুৱেলি দেখা এৰা ইহঁতৰ এই কৃতিত্বটো এনেকুৱাই
এই আমাৰ যে সাপৰীয়াবিলাকে বাঁহী বজলি যে সাপডাল নাচি থাকে বাঁহীটো লৰালৰি কৰি দিলে সাপডালে চাই পেলাই বাহিৰ সংগীতত নহয় এই লৰালৰিটো সাপ হৈছে কলা সাপে নুশুনে সি শুনা নাপায় এই আমি যিখিনি এই ভাইব্ৰেশ্যন হৈ আছে মোচনটোৰ লগত আমাৰ এই vibration। ভৰিৰ খোজ কিবা কিবি ভাইব্ৰেশ্যন হৈ আছে এই কুকুৰটো এই চব এই আকৌ এইটো আজি সাপডাল ধৰা নায়ক আচলতে আমাৰ কুকুৰটো এই নলী সাপ জ্বলাব দিগদাৰ পায় কথাখিনি বৰ গুৰুত্বপূৰ্ণ কিছুমান ৰেস্কুৱাৰক কৈছোঁ চাফা কৰিব সাপ লাগিছিল। ধৰা সময়ত ঠিকে ধৰা যায় কিন্তু যেতিয়া বটলত ভৰোৱা যায় তেতিয়া বিপদটো হৈ যায় সেইকাৰণে সাৱধান হওক বটলত ভৰোৱা সময়খিনিত চাওকচোন বাৰু বঢ়িয়া এটা সৰু গুটা গজনা নাছিল আজি এই সাপডালৰ নায়ক ঘৰৰ পিছফালে আছিল থাকোঁতে তাই তাৰমানে সাপডাল দেখি চিঞৰি আছে চিঞৰি থাকোঁতে কিয় চিঞৰি আছে এইবিলাক মিছেছে চাব গৈ দেখিছে এনেকৈ ফেনা মেলি আছে আৰু বন্ধুসকল এডাল সাপক আমাৰ গাঁৱলীয়া মানুহে কিছুমানে চকৰি ফেটি সাপ বুলি কয় কিছুমানে মুৰ্গী ফেটি সাপ বুলি কয় কিছুমানে কলি ফেটি সাপ বুলি কয় কিছুমানে বন্ধা ফেটি সাপ বুলি কয় কিছুমানে মনকল কোবৰা এই গাঁৱলীয়া মানুহ নকয় নাই নাই কলি ফেটি বুলি কয় তুমি কৈ না কি কৈছে মাজত ভিডিঅ' মাথাটো ঘি ঝটকা লাগি গৈছে যিটো ব্ৰেইনৰ প্ৰেছাৰ পাইছোঁ কাৰণ মোৰ লগতে গোটেই পৰিয়ালটো প্লাছ গোটেই অঞ্চলটো অশান্তিত থাকিলেহেঁতেন কেতিয়া গৈ কেতিয়া ক'ত কি কৰে মোৰ ঘৰততো হয়তো বেছি সময় নাথাকিল হয় কিন্তু ক'ৰবাতো গৈ আশ্ৰয় ল'লে হয় গতিকে এটা মানে বহুত সম্ভাৱ্য বিপদৰ পৰা আপোনালোকে আমাৰ ৰাইজক উপকাৰ কৰিলে আশীৰ্বাদ কৰিব আপোনালোকে নিশ্চয় নিশ্চয় আমি আপোনালোকৰ এইবিলাক চাই থাকোঁ আৰু আপুনিও এনেকৈ ৰাইজক সহায় কৰি যাব আল্লাহ ঈশ্বৰে আপোনালোককো সুমতি দিয়ক তাকে ওপৰৱালাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ধন্যবাদ চাওক বন্ধুসকল আমি যেতিয়াৰ পৰা জন্ম হৈছোঁ তেতিয়াৰ পৰা মৃত্যুৱে আমাক প্ৰতি পলে প্ৰতি ছেকেণ্ডে প্ৰতি মিনিটে প্ৰতি ঘণ্টাই প্ৰতি পলে পলে আমাৰ পাছত লাগিয়ে আছে গতিকে বন্ধুসকল আমি যোনটো জীৱন পাৰ কৰাই আছোঁ যিটো সময় পাৰ কৰাই আছোঁ যিটো পল পাৰ কৰাই আছোঁ যিটো ছেকেণ্ড পাৰ কৰাই আছোঁ সেইখিনিয়ে আমাৰ জীৱন গতিকে বন্ধুসকল এই জীৱনৰ বাটত কেতিয়া শেষ উশাহ ল'বলগীয়া হয় সেইখিনি অকল নেদেখাজনৰ ওপৰতহে নিৰ্ভৰ গতিকে এতিয়া বহুত কথা নকৈ এতিয়া আমি ধুনীয়াকৈ এৰি দিম জংঘলত কাৰণ ইয়াৰ যিখিনি জীৱন বাকী আছে সেইখিনি জীৱন ধুনীয়াকৈ এই ডাঙৰ জংঘলত পাৰ কৰিব পাৰিব আৰু বন্ধুসকল এইডাল সাপ হৈছে বহুত বিষাক্ত সাপ হাইলি ভেনমাছ স্নেক নিউৰটক্সিক ভেনম পোৱা যায় আৰু বন্ধুসকল এতিয়া এই সাপডালে কেমেৰা যেতিয়া ঘূৰি আছে তেতিয়া এই সাপডালে কেমেৰাক কামুৰিবৰ কাৰণে ফ'ল' কৰি আছে চাওকচোন বাৰু কি বিষাক্ত সাপ মনোপ্লেট কোব্ৰা চাওক বন্ধুসকল এয়া ধুনীয়াকৈ চাওক বন্ধুসকল এয়া সাপডাল যাবৰ কাৰণে ধুনীয়াকৈ দিছোঁ আৰু বন্ধুসকল এনেকৈ উদ্ধাৰ কাৰ্যটো চলি থাকিব যদিহে আপোনালোকৰ মৰম মহব্বত সহানুভূতি পাই থাকোঁ আৰু এনেকৈ সাপ এৰি দি মনত বহুত শান্তি লাগে কাৰণ বন্ধুসকল এই সাপডালৰো এটা জীয়াই থকাৰ অধিকাৰ আছে ই বন্ধুসকল অমাত জীৱ একো নাজানে যদিহে বন্ধুসকল মানুহৰ ঘৰৰ ওচৰে পাঁজৰে থাকে আৰু ৰাতি যদি বা দিনতে যদি নেদেখা অৱস্থাত যদি সাপডালৰ গাত খোজ পৰি যায় তেতিয়াহ'লে মানুহজনৰ ডাঙৰ বিপদ এটা কৰি দিব সেইকাৰণে আমি ধুনীয়াকৈ লৈ আহিলোঁ মানুহো বাচি থাকিব লাগিব সাপো বাচি থাকিব লাগিব আৰু সাপ মানুহৰ ঘৰৰ ওচৰে পাঁজৰে থাকিব নালাগে আৰু সাপ জংঘলত থাকিব লাগে সেইকাৰণে আমি ধুনীয়াকৈ আনি জংঘলত এৰি দিলোঁ কাৰণ বন্ধুসকল আমি মানুহ সৰ্বশ্ৰেষ্ঠ জীৱ সেইকাৰণে আমি ধুনীয়াকৈ উদ্ধাৰ কৰি লৈ আহিলে জংঘলত এৰি দিলোঁ আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে এই ভিডিঅ'টো যিমান পাৰি শ্বেয়াৰ কৰি আমাৰ নজনা মানুহকো জানিবলৈ সুবিধা কৰি দিয়ক গাঁৱে ভূঞে কিছুমান মানুহে সাপে কামুৰিলে এতিয়াও ওজা কবিৰাজৰ ওচৰত যায় কৰোণভাৱে মৃত্যুৰ মুখত পৰে সেইকাৰণে আমি ভিডিঅ' বনাই ৰাইজক সজাগ কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু যদি আপোনালোকৰ যদি একমত হয় তেতিয়াহ'লে এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু বন্ধুসকল মই তেওঁলোকৰ ঘৰৰ মানুহখিনিক সজাগ কৰি লৈ লগতে আপুনিও যদি আপোনালোকৰ ঘৰৰ ওচৰে পাঁজৰে মানুহক বা আপোনালোকৰ সম্পৰ্কীয় মানুহক বা আপোনালোকৰ আত্মীয় মানুহক যদি সজাগ কৰিবলৈ বিচাৰে তেতিয়াহ'লে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক ধন্যবাদ জয় আই অসম জয় জুবিন দা